দৰং জিলা যোগী সন্মিলনীৰ ৮৬ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি। দৰং জিলা যোগী সন্মিলনীৰ ৮৬ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু আন্ধেৰীঘাট আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশন তথা সম্বৰ্ধনা অনুষ্ঠান ২৯ আৰু ৩০ নৱেম্বৰ শনি আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুকুলনাথ সোৱৰণী ক্ষেত্ৰ বামুণজাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যেই দৰং জিলা যোগী সন্মিলনীৰ ৮৬ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। বৃহত্তৰ যোগী জনগোষ্ঠীৰ শিক্ষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিক চিন্তা চৰ্চা আৰু অৰ্থ সামাজিক বিকাশৰ উদ্দেশ্যে ১০৬ বছৰ পূৰ্বে গঠন হৈছিল দৰং জিলা যোগী সন্মিলনীৰ। কাইলৈ পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, বিদ্যাৰাম নাথ আৰু অবলাদেৱী সোৱৰণীৰ মূল তোৰণ উন্মোচন, মুকুলনাথ সোৱৰণী ক্ষেত্ৰ উন্মোচন, দৰং জিলা যোগী সন্মিলনীৰ পতাকা উত্তোলন, আন্ধেৰীঘাট আঞ্চলিক যোগী শাখাৰ পতাকা উত্তোলন, প্ৰতিনিধিৰ নাম পঞ্জীয়ন, আন্ধেৰীঘাট আঞ্চলিক যোগী শাখাৰ প্ৰতিনিধি আৰু সম্বৰ্ধনা সভাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ লগতে সন্ধিয়া জুবিন গাৰ্গৰ সোৱৰণীৰ সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰিব প্ৰথম দিনাৰ কাৰ্যসূচী। ৩০ নৱেম্বৰ দেওবাৰে পুৱাৰ ভাগত অন্যান্য কাৰ্যসূচীৰ লগতে দিনৰ ১২ বজাত দৰং জিলা যোগী সন্মিলনীৰ সভাপতি চক্ৰধৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কাৰ্যকৰী সভাপতি কিৰণ কাকতিয়ে। সভাত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়া, চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেণুধৰ নাথ, অসম নাথ যোগী যুৱ পৰিষদৰ সভাপতি নিপন নাথৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকিব। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট, AIN লাইভ। সকলোকে ধন্যবাদ জনাইছোঁ। আন্ধেৰীঘাট আঞ্চলিক তথা আমাৰ দৰং জিলা যোগী সন্মিলনীৰ ৮৬ সংখ্যক অধিৱেশনখন এই বিষ্ণু মন্দিৰ প্ৰাংগণ অৰ্থাৎ আমাৰ মুকুল ক্ষেত্ৰ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ'ব। দুদিনীয়া কাৰ্যসূচী ২৯ আৰু ৩০ নৱেম্বৰ। এই অনুষ্ঠানটি সফল কৰিবৰ বাবে আমি কেইবাখনো উপসমিতি গঠন কৰিছোঁ। আমাৰ জিলাৰ বিষয়ববীয়াসকলে ইয়াত আহি পৰ্যবেক্ষণ কৰি আছে। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটি এক জাকত জিলিকা অনুষ্ঠান হিচাপে পৰিগণিত হ'ব আৰু বিশেষকৈ আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক সন্মানীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে আমাক যথেষ্টভাৱে এই অধিৱেশনখন উদগনিমূলকভাৱে তেওঁ উৎসাহিত কৰিছে আৰু আমাৰ যিগৰাকী সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই আমাক যথেষ্টভাৱে উৎসাহ উদ্দীপনা যোগাইছে। আমি আঞ্চলিক ৰাইজৰ উপৰিও আমাৰ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আমাৰ জ্ঞাতি স্বজন লোক আহিব তেওঁলোকক আদৰিবৰ বাবে আমি সকলো দিশতে এই ব্যৱস্থাখিনি এতিয়া সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে। আমি আশা ৰাখি যে প্ৰভু ভগৱন্তই এই অধিৱেশনখন যাতে আমাৰ এই অঞ্চলত এক জাকত জিলিকা অনুষ্ঠান হিচাপে পৰিগণিত হয় তাৰ বাবে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাম আৰু লগতে আপোনালোককো আমি এই অনুষ্ঠানটি প্ৰচাৰ আৰু প্ৰসাৰত যিখিনি আপোনালোকে আমাক অৰিহণা যোগাইছে আপোনালোকলৈ আমি এই চেগতে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু কিমানমান লোকৰ সমাগম ইয়াত আমাৰ প্ৰায় ৫,০০০ আমাৰ প্ৰতিনিধি বা আমাৰ হেৰি আহিব, জ্ঞাতি লোক আহিব। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিকে আমি আমন্ত্ৰণ জনাইছোঁ। আমি আমাৰ ওচৰ চুবুৰীয়াসকলক আমাৰ বিভিন্ন জাতি উপজাতিৰ মানুহ আছে তেওঁলোকক আমি জনাইছোঁ আৰু তেওঁলোকৰ আমাক উৎসাহিত কৰিছে, তেওঁলোকে ইয়াত সহযোগিতাও আগবঢ়াইছে। আমি এই ক্ষেত্ৰত তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। এতিয়া কিমানমান টকাৰ বাজেট? বাজেট আমাৰ ৪.৫ লাখ টকাৰ বাজেট আমি লৈছোঁ। এই দিশত বাজেট চলি আছে। এই টকাখিনি আহিব, নিশ্চয় আহিব। আমাৰ দুই এক ব্যক্তিয়ে স্বতঃস্ফূৰ্তভাৱে দান বৰঙণি আগবঢ়াই আছে আৰু আমাৰ এই বাজেটৰ ওপৰত যিখিনি লৈছোঁ সেই ধৰণেই এই অনুষ্ঠানটি ৰূপায়িত হ'ব বুলি আমি ভাবিছোঁ। ইয়াত আমাৰ স্মৰণিকা এখনো প্ৰকাশ পাব। আমাৰ যোগানন্দ বুলি আন্ধেৰীঘাট আঞ্চলিকৰ মুখপত্ৰ যোগানন্দ সেইখন হৈছেই, পূৰ্ণাংগ ৰূপত হ'ব। কালি উন্মোচন হ'ব আৰু লগতে আমাৰ জিলাৰ ফালৰ পৰাও এখন স্মৃতিগ্ৰন্থ ইয়াত প্ৰকাশ উন্মোচন হ'ব। আমি ইয়াতে ২৯-৩০ তাৰিখত দৰং জিলাৰ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰাৰ কাৰণে প্ৰস্তুতি আমি চলাই আছোঁ। এই প্ৰস্তুতিৰ ক্ষেত্ৰত আন্ধেৰীঘাট আঞ্চলিকৰ আমাৰ কাৰ্যসূচীবোৰ অহাকালি ২৯ তাৰিখত ৰূপায়ণ হ'ব। সেইবোৰ কাৰ্যসূচী ইতিমধ্যে আমি অগ্ৰগতি লাভ কৰি আছোঁ। আৰু দ্বিতীয়তে আন্ধেৰীঘাট আঞ্চলিক শাখাত আমাৰ ১০টা শাখা জড়িত হৈ আছে।
এই 10টা শাখাৰ পৰা প্ৰতিজন আমাৰ সভাপতি সম্পাদকে এই অনুষ্ঠানলৈকে আৰ্থিক অনুদান আৰু লগতে সহায় সহযোগিতা আগবঢ়াইছে। তেখেতসকলক আমি আজি এই চেনেলৰ যোগেদিও আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমাৰ জিলাৰ যিখিনি কাৰ্যনিৰ্বাহকৰ আমি আলোচনা মৰ্মে জিলাৰ প্ৰতিজন ব্যক্তিকে আমন্ত্ৰণ যোগোৱাৰ কাৰণে আমি সকলো ব্যৱস্থা ইতিমধ্যে শেষ কৰিছোঁ। আৰু দ্বিতীয়তে জিলাৰ পৰা যথেষ্ট প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সেইফালৰ পৰা আমি প্ৰায় 5,000 মানুহৰ এটা ইয়াত উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু দ্বিতীয়তে জিলাৰ পৰা সকলো ক্ষেত্ৰত ইয়াৰ আমাৰ শাখা সমিতিসমূহৰ লগত বৈঠকত মিলিত হৈছে আৰু সেই বৈঠকত যথেষ্ট প্ৰস্তাৱ প্ৰস্তুত কৰি প্ৰস্তাৱসমূহ কাৰ্যকৰী এতিয়ালৈকে কৰি আছে। সেইফালৰ পৰা আপোনালোকক আমি জনাব পাইছোঁ যে বৰ্তমান সময়ত আপোনালোকে দেখিছে আমাৰ চাৰিটা দিশতে ইতিমধ্যে সকলো প্ৰস্তুতি চলাই আছে। আৰু ইয়াতে এই অনুষ্ঠানৰ উপলক্ষে আমি 11খন উপসমিতি গঠন কৰিছিলোঁ আৰু সেই উপসমিতিবিলাকক আমি স্বতন্ত্ৰভাৱে দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকৰ যিবিলাক কাম সেই কামবিলাক মানে সুচাৰুৰূপে ইতিমধ্যে চলাই আছে। আৰু দ্বিতীয়তে তেওঁলোকে আটাইবিলাক দিশতে আমাক সহায় সহযোগ আগবঢ়াই আছে। সেইফালৰ পৰা আমি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান সময়ত আমাৰ কাম প্ৰায় শেষ হোৱা অৱস্থাত আমি আমাৰ অঞ্চলৰ যিবিলাক জনগোষ্ঠীৰ লোক আছে আমি এই অনুষ্ঠানলৈকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ তেওঁলোকৰ উপস্থিতিয়ে আমাৰ অধিৱেশনখন সফল ৰূপায়ণ কৰাৰ সহায় কৰিব, আমি এইটো কামনা কৰিছোঁ। আৰু জিলা তৰফৰ পৰাও যিখিনি সহযোগ আগবঢ়াইছে সেই সহযোগৰ মাধ্যমেৰে আমাৰ যে অনুষ্ঠানটো সফল ৰূপায়ণ হ'ব আমি তাক বিশ্বাস কৰিছোঁ। গতিকে এই 2টা দিনৰ কাৰ্যসূচীত আমি যথেষ্ট আগবাঢ়িছোঁ আৰু আমাৰ উপসমিতিবিলাকে যথেষ্ট কষ্ট কৰি এই অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।